এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 10 তাৰিখে অৰুণোদয় আঁচনি 3 জৰিয়তে মহিলাসকলৰ বেংকত সোমাব 3,000 টকা। লগতে হাজাৰ হাজাৰ মহিলাৰ নাম কৰ্তন কৰিব। লগতে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বাজেটত অৰুণোদয় আঁচনিক লৈ কৰিলে বিৰোধ ঘোষণা। লগতে নিযুত মইনা আঁচনি, বাবু আঁচনি, লগতে আত্মসহায়ক গোটক লৈ কৰিলে বিৰোধ ঘোষণা। আৰু যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ, কিয়নো দেশত নতুনকৈ 1 কোটি পৰিয়ালে পাব চৰকাৰী পকীঘৰ। লগতে ৰাজ্যৰ লাখ লাখ তথা দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো চৰকাৰে কৃষকৰ টকাও বৃদ্ধি কৰিলে প্ৰতি মাহে দিব এতিয়াৰে পৰা 3,000 টকা। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰি ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম বাজেটত 2026 চনৰ কেইবাটাও বৃহৎ মন্তব্য কৰিলে। লগতে অৰুণোদয় আঁচনি ধনক লৈ এটা বৃহৎ মন্তব্য কৰিলে। কোনসকল মহিলাই বঞ্চিত হ'ব, লগতে কাৰ কাৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিব, নতুন এটা আপডেট আহিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। আগষ্ট মাহৰ পৰা প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন। বহু হিতাধিকাৰীসকলৰ নাম কৰ্তন হ'ব তালিকাৰ পৰা। কোনে কোনে বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ পৰা? আগষ্ট মাহৰ পৰা পুনৰ বিতৰণ কৰা হ'ব অৰুণোদয় আঁচনি 3 জৰিয়তে টকা। লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো আগষ্ট মাহৰ পৰাই লাভ কৰিব টকা। যোগ্য প্ৰত্যেকগৰাকী হিতাধিকাৰীসকলে লাভ কৰিব অৰুণোদয় আঁচনি ধন। লগতে অযোগ্যসকলে বাদ পৰিব অৰুণোদয় আঁচনি 3 পৰা। অৰ্থাৎ তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব যিসকলে অযোগ্য হয়। বিধানসভাত ডাঙৰ ঘোষণা কৰিলে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। লগতে আগষ্ট মাহৰ পৰা পুনৰ বিতৰণ কৰা হ'ব। যিসকল যোগ্য মহিলা আছে তেওঁলোকে লাভ কৰিব অৰুণোদয় আঁচনি ধন। ৰাজ্যৰ লাখ লাখ কোটি কোটি মহিলাৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো অৰুণোদয় আঁচনিক লৈ এটা ডাঙৰ ঘোষণা কৰিছে। লগতে অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা জৰুৰী খবৰ, কিয়নো লিংক কৰক বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড, নহ'লে নাপাব অৰুণোদয় আঁচনি ধন বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা সুখবৰ, কিয়নো আগষ্ট মাহৰ 10 তাৰিখৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি 3 জৰিয়তে লাভ কৰিব 3,000 টকা পৰ্যন্ত। লগতে বন্ধুসকল, যিসকল অযোগ্য মহিলা আছে তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব। লগতে ৰাজ্যত যিসকল যোগ্য মহিলা অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকক নতুনকৈ অৰুণোদয় আঁচনি 3 অন্তৰ্ভুক্ত কৰিব। আৰু তেওঁলোকে প্ৰতি মাহে অৰুণোদয় আঁচনি 3 জৰিয়তে 10 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত ডিবিটি যোগে টকাসমূহ লাভ কৰিব। লগতে বন্ধুসকল, ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো হিতাধিকাৰীসকলক আহ্বান জনাইছে যে আপোনালোকে নিৰ্ধাৰিত সময়ৰ ভিতৰত বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক ৰাখক, কিয়নো অহা মাহৰ অৰ্থাৎ আগষ্ট মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি 3 জৰিয়তে মহিলাসকলৰ বেংকত সোমাব 3,000 টকা পৰ্যন্ত। তাৰ বাবে বেংকৰ লগত আধাৰ কাৰ্ড নাথাকিলে নাপাব টকা। ডিবিটি লিংক থাকিলেহে ডিবিটি যোগে আপোনালোকৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব টকা। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰি আহিবলগীয়া অৰুণোদয় আঁচনি ধন লাভ কৰিব পাৰে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে চৰকাৰী ঘৰক লৈ। ৰাজ্যত যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ, কিয়নো বাদ পৰি যোৱা সকলোৱে প্ৰত্যেক পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। আপডেটটো চাই লওক। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিলেনে? নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকীঘৰ। অনলাইনত কৰিব পাৰিব আবেদন, কিন্তু ক'ত কেনেকৈ আবেদন কৰিব আগলৈ চাওক। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিলেনে? যদি কৰা নাই তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকীঘৰ। কিন্তু কেনেকৈ কৰিব আবেদন, লগতে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, ক'ত কৰিব আগলৈ চাওক সবিশেষ। 5 বিধ নথিৰে কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে নতুনকৈ আবেদন। আবেদনকাৰীসকলৰ আধাৰ কাৰ্ড লাগিব, পৰিয়ালৰ সদস্যসকলৰো আধাৰ কাৰ্ড লাগিব এতিয়াৰে পৰা। লগতে আয়ৰ প্ৰমাণ পত্ৰ লাগিব। লগতে আবেদনকাৰী সক্ৰিয় বেংক একাউণ্ট লাগিব। লগতে মাটিৰ দলিলৰ প্ৰয়োজন হ'ব আবেদনৰ সময়ত বুলি ইতিমধ্যে নতুন এটা নিয়ম আনিছে। লগতে প্ৰথমতে আপুনি যাব pmmis.government.in অফিচিয়েল ৱেবছাইটলৈ। লগতে আবেদনৰ পূৰ্বে কৰা হ'ব যোগ্যতা নিৰ্ণয়, অৰ্থাৎ আপুনি যোগ্য হয় নে নহয়। লগতে তাৰ পিছতে আপুনি ঘৰত বহিয়ে কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। গতিকে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা সুখবৰ। আবেদন সম্পূৰ্ণ হ'লে ঘৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ব আপোনালোকৰ হিতাধিকাৰীসকলৰ নাম। তালিকাত নাম আহিলে লাভ কৰিব চৰকাৰী পকীঘৰ। লগতে যদি আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিবলৈ অসুবিধা হয় বা মোবাইলত ঘৰত বহি দিগদাৰ হয় তেনেহ'লে চিন্তাৰ কোনো প্ৰয়োজন নাই। তাৰ বাবে চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে আপোনালোকে ওচৰ চুবুৰীয়া CHC চেণ্টাৰ দোকানলৈকে অৰ্থাৎ অনলাইনৰ মাধ্যমত আপোনালোকে আবেদন কৰিব পাৰিব। তাৰ বাবে এই 5 বিধকৈ নথিপত্ৰ থকাটো বাধ্যতামূলক। ইয়াৰ উপৰিও লাগিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থকা প্ৰতিটো দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালে লাভ কৰিব চৰকাৰী পকীঘৰ। আৰু ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত ঘোষণা কৰিলে যে অসমত যাতে কোনো এগৰাকী পৰিয়াল কেঁচা ঘৰত থাকিব নালাগে, অৰ্থাৎ যাৰ যাৰ ঘৰত কেঁচা ঘৰ আছে তেওঁলোকে নতুনকৈ চৰকাৰী পকীঘৰ দিয়াৰ দায়িত্ব গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা সুখবৰ।
চৰকাৰী ঘৰ নাপালে আপোনালোকে অতি শীঘ্ৰেই অনলাইনৰ মাধ্যমত আবেদন কৰক আৰু লাভ কৰক চৰকাৰী পকীঘৰ। লগতে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত কেইবাটাও বৃহৎ মন্তব্য কৰিলে, নতুন আঁচনিক লৈ কি ঘোষণা কৰিছে, নতুন এটা আপডেট দিছে, চাই লওক। অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব নিযুত মইনা আঁচনি, নিযুত বাবু আঁচনি। আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব আবেদনৰ বাবে নথিপত্ৰ বা আবেদনৰ বাবে প্ৰক্ৰিয়া। গতিকে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো CM ত্ৰিপুলৰ জৰিয়তে এই বছৰ 50,000 যুৱক যুৱতীক সাহায্য প্ৰদান কৰিছে আৰু অহা 5 বছৰত 10 লাখ যুৱক যুৱতীসকলক উদ্যোগিক ক্ষমতা সম্পন্ন কৰাৰ লক্ষ্য হৈছে ৰাজ্য চৰকাৰে। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা সুখবৰ, কিয়নো ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি বিধানসভাত কেইবাটাও গুৰুত্বপূৰ্ণ ৰায়দান কৰে যে এতিয়াৰ পৰা নিযুত মইনা আঁচনি, বাবু আঁচনি আগষ্ট মাহৰ পৰাই ফৰ্ম বিতৰণ কৰিব। লগতে অক্টোবৰ মাহৰ পৰা তেওঁলোকৰ বেংক একাউণ্টত টকা লাভ কৰিব আৰু CM ত্ৰিপুলে আঁচনিৰ জৰিয়তে 10 লাখ নিবনুৱা যুৱক যুৱতীসকলক নতুনকৈ 2 লাখকৈ টকা প্ৰদান কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। গতিকে এইটোতে ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে কৃষকৰ টকা বৃদ্ধি কৰিব, অৰ্থাৎ কৃষকে লাভ কৰিব প্ৰতি মাহে 3,000 টকা। কি আঁচনি আপডেটটো চাই লওক। প্ৰতি মাহে মাত্ৰ 55 টকা কৰি জমা কৰি পাওক 3,000 টকা। কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ আঁচনি ৰাজ্যৰ লাখ লাখ দেশৰ কোটি কোটি কৃষকৰ বাবে প্ৰতি মাহে 55 টকাকৈ জমা কৰিলে 3,000 টকা পৰ্যন্ত লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ এটা ডাঙৰ আঁচনি ৰাজ্যৰ তথা দেশৰ কোটি কোটি কৃষকৰ বাবে। এতিয়াই কৰক ইয়াৰ বাবে আবেদন। কিন্তু ক'ত কেনেকৈ আবেদন কৰিব আগলৈ চাওক। ভৱিষ্যত সুৰক্ষিত কৰিবলৈ চৰকাৰৰ PM কিষাণ মানধন যোজনা আঁচনি আৰম্ভ কৰিলে কেন্দ্ৰীয় চৰকাৰে। আবেদনৰ বাবে নিৰ্ধাৰিত বয়স হৈছে 18 বছৰৰ পৰা 40 বছৰলৈকে। বয়স অনুসৰি মাহে 55 টকাৰ পৰা 200 টকা পৰ্যন্ত প্ৰিমিয়াম কাটিব। আপুনি যিমান দিন সম পৰিমাণৰ ধন দিব কেন্দ্ৰীয় চৰকাৰে আপোনাক। 60 বছৰৰ পিছতে প্ৰতি মাহে 3,000 টকা নিশ্চিত পেঞ্চন হিচাপে লাভ কৰিব আপোনালোকৰ বেংক একাউণ্টত। কৃষকৰ মৃত্যুৰ পৰিয়ালে পাব 50% পৰিয়াল পেঞ্চন বুলি ঘোষণা কৰিছে। লগতে নিকটতম CHC চেণ্টাৰ দোকানলৈ গৈ আপোনালোকে পঞ্জীয়ন কৰিব পাৰিব। PM মানধন যোজনা, আধাৰ কাৰ্ড, বেংক একাউণ্ট, বেংক পাছবুক আৰু মাটিৰ নথিৰে বিনামূলীয়াকৈ পঞ্জীয়ন কৰিব পাৰিব। PM কিষাণৰ কিস্তিৰ পৰাই পোনপটীয়াকৈ কাটিব পাৰিব প্ৰিমিয়াম। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা সুখবৰ, জেপৰ পৰা বেলেগকৈ পইচা দিয়াৰ কোনো প্ৰয়োজন নাই বা অসুবিধা নহয়। যদি আপুনি এগৰাকী কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো যদি আপোনালোকে মাহিলী 3,000 টকা পাব বিচাৰে তেন্তে আপোনালোকে প্ৰধানমন্ত্ৰী মানধন যোজনা আজিয়ে আপোনালোকৰ ওচৰ চুবুৰীয়া CHC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি অনলাইনৰ মাধ্যমত আবেদন কৰক আৰু আপোনালোকৰ পৰা প্ৰতি মাহে 55 টকাৰ পৰা 200 টকা পৰ্যন্ত প্ৰিমিয়াম কাটিব। আৰু ইয়াৰ পাছতে কিন্তু আপোনালোকৰ যেতিয়া 60 বছৰ উৰ্ধৰ হ'ব প্ৰতি মাহে 3,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব। লগতে বন্ধুসকল 3,000 টকা পোৱাৰ পিছতো আপোনালোকে আৰু চৰকাৰী আঁচনি আনিব আৰু সেই আঁচনিখিনিৰ সুবিধাসমূহ লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ৰাজ্যৰ লাখ লাখ তথা দেশৰ কোটি কোটি কৃষকৰ পৰা আৰম্ভ কৰি ৰাজ্যত যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল আছে তেওঁলোকৰ বাবে এটা সুখবৰ। লগতে ৰেচন কাৰ্ড থাকিলে সুখবৰ, কাৰণ ৰেচন কাৰ্ডৰ জৰিয়তে আগষ্ট মাহৰ পৰাই অতি কম দামতে, অৰ্থাৎ বজাৰতকৈ অতি কম দামতে লাভ কৰিব দাইল, চেনি, নিমখ, মিঠাতেল আৰু আধা কেজিকে চাহপাত আৰু 1 লিটাৰকে মিঠাতেল বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। যোৱা নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিলে যে 1 লিটাৰকৈ মিঠাতেল আৰু আধা কেজিকে চাহপাত দিয়াৰ ঘোষণা কৰিছিলে। গতিকে যদি আপুনি এগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকৰ বাবে সুখবৰ। আপোনালোকৰ ৰেচন কাৰ্ড থাকিলে এইখিনি সা সুবিধা ল'বলৈ সাজু হওক। লগতে বন্ধুসকল ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে অৰুণোদয় আঁচনিক লৈ ডাঙৰ ঘোষণা কৰিছে। লগতে চৰকাৰী চাকৰি আহিবলৈ কামত 32,000 ওলাব নতুনকৈ। লগতে যিসকল আত্মসহায়ক মহিলা আছে তেওঁলোকক 25,000 টকা দিব। অৰুণোদয় আঁচনিৰ জৰিয়তে আগষ্ট মাহৰ পৰা পাব 25,000 টকা, 2,500 টকা। লগতে নিযুত মইনা আঁচনি, নিযুত বাবু আঁচনি আৰু CM ত্ৰিপুলৰ অধীনত 2 লাখ টকা পৰ্যন্ত নিবনুৱা যুৱক যুৱতীসকলে লাভ কৰিব। লগতে ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি আজি কেইবাটাও আঁচনিৰ বিষয়ে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিলে। যদি এইখিনি আঁচনিক লৈ কিবা সুধিবলগীয়া বা জানিবলৈ ইচ্ছা আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলা তথা সকলো ব্যক্তিৰ মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেল ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।